নমস্কাৰ CSE ইনফৰমেশ্যনলৈ স্বাগতম মই নিৰুৎপল আৰু আজি এই ক্লাছটোত পঢ়িম আমি নেটৱৰ্ক টপোলজিৰ বিষয়ে এই ক্লাছটোত আমি নেটৱৰ্ক টপোলজি মানে কি আৰু নেটৱৰ্ক টপোলজিৰ ডিফাৰেন্ট টাইপস কি টাইপৰ আছে সেইখিনি আমি ডিসকাস কৰিম সো প্ৰথমতে জানিলো আমি নেটৱৰ্ক টপোলজি মানে কি নেটৱৰ্ক টপোলজি refers to the physical or logical layout of a network মানে নেটৱৰ্ক টপোলজি মানে কি নেটৱৰ্ক এটাৰ ভিতৰত সিস্টেম বিলাক কেনেকুৱাকে সজোৱা আছে হেতু নেটৱৰ্ক টপোলজি ডিফাইন কৰে মানে ফিজিক্যালি আসলতে কেনেকে ডিভাইস বিলাক ৰখা হৈছে বা লজিক্যালি বা কনসেপচুয়ালি কেনেকে আমি বনাই লৈছো যে এনেকে ৰাখিম বুলি এই দুইটা বস্তু এক্সপ্লেইন কৰে It defines the way different nodes are placed and interconnected with each other কি ধৰণে nodes বিলাক বা devices বিলাক কি ধৰণে ৰখা হৈছে আৰু কেনেকে হিয়তৰ মাজত কানেকশনটো আছে It also describes how the data is transferred between these nodes লগতে ডাটা বিলাক এটা নোডৰ পৰা আনটো নোডলৈ কেনেকে পঠাইছে বা কেনেকে ট্ৰান্সফাৰ কৰিছে হেতু ডিফাইন কৰে ক্লিয়াৰ হৈছে সকলোৰে তেনেহলে আমি এতিয়া নেটৱৰ্ক টপোলজি কি টাইপৰ আছে এটা চাই লম কি টাইপৰ আছে বাস টপোলজি ৰিং টপোলজি ট্ৰি টপোলজি ষ্টাৰ টপোলজি মেশ টপোলজি আৰু হাইব্ৰিড টপোলজি এইকিটা আমি এটা এটাকে এক্সপ্লেইন কৰিম বাস টপোলজি প্ৰথম ডায়াগ্ৰামটো এবাৰ চাই লোৱা কম্পিউটাৰ বিলাক এনেকে কানেক্টেড হৈ আছে মাজৰ পৰা এডাল হকট কেবল এডাল আছে নহয় জানো So in পঢ়িছাও কি লিখা আছে All the nodes are connected through a single cable known as the backbone cable or bus. এই গুটেই কম্পিউটাৰ বিলাক বা গুটেই নোডস বিলাক এডাল সিঙ্গল কেবলত কানেক্টেড হৈ আছে আৰু সেই কেবলক কি বুলি কোৱা হয় বেকবোন কেবল বুলি কোৱা হয় নহলে বাস বুলিও কোৱা হয় ঠিক আছে এই বাস টপোলজিটো আটাইতকৈ সিম্পল টপোলজি বিলাকৰ ভিতৰত এটা When a node wants to send a message over the network, it puts a message over the network with the source and the destination addresses. All the stations available in the network will receive the message whether it has been addressed or not. এটি কি হয় যেতিয়া কোনোবা মেশিন এটা ধৰিলো কম্পিউটাৰ A এৰ পৰা কম্পিউটাৰ D লে আমি মেছেজ এটা পঠাব লাগে তেতিয়া কি হ'ব কম্পিউটাৰ A টোৱে মেছেজটো লব আৰু লগতে মেছেজটোৰ লগত এটা সোর্স এড্ৰেছ আৰু এটা ডেস্টিনেশন এড্ৰেছ এড কৰি পিনে এই কেবল ডালত এৰি দিব এটা কি হ'ব কম্পিউটাৰ B কম্পিউটাৰ E বাৰ মাজত যিখিনি কম্পিউটাৰ আছে সবেই মেছেজটো পাব হিয়তে চেক কৰি চাব যে হিয়তলে আহিছে নে নাই বা ডেস্টিনেশন এড্ৰেছটো হিয়তৰ এড্ৰেছটো হয় নে নহয় যদি নহয় হিয়তে মেছেজটো একসেপ্ট নকৰে আৰু যদি হয় তেতিয়া হলে হিয়তে মেছেজটো ধৰি একনলেজমেন্ট এটা দি দিব যে মেছেজটো পালো বুলি ঠিক আছে এইটোৱে হৈ গল বাস টপোলজি ইয়াৰ এডভান্টেজ আৰু ডিসএডভান্টেজ কিটা আমি চাই লওঁ এতিয়া এডভান্টেজ simple low cost cable moderate data speed up to 10 mbps and limited failure এতিয়া আমি ডায়াগ্ৰামটো দেখিলে গম পাওঁ এটো একদম সিম্পল হয় মেইন কেবল এডাল আছে হেডালতে বাকি কিটা গুটেই কিটা সিস্টেম এটা এটাকে কানেক্ট কৰি দিছে ইফালে লো কষ্ট কেবল এতিয়া কেবল বহুত বেছি দৰকাৰ হয় না মেইন কেবল এডাল দৰকাৰ হৈছে আৰু বাকি সিস্টেম কিটা ডাইৰেক্ট হেডাল কানেক্ট কৰি থৈছে moderate data speed to 10 mbps লৈকে হয় আৰু limited failure to অলপ কম হয় disadvantage কিটা কি আছে difficult troubleshooting signal interference collision of signals reconfiguration difficult attenuation that is loss of signal difficult troubleshooting মানে কি কেতিয়াবা যদি কিবা প্ৰবলেম ওলাই তেতিয়া এই প্ৰবলেম ঠিক কৰিবলৈ অলপ দিগদাৰ হয় ইয়াত signal interference collision of signal এটা যেহেতু মেইন কেবল ডালতে গুটেই সিগন্যাল বিলাক যায় গুটেই মেছেজ বিলাক হেডালত থৈ দিয়া যায় তো কলিশন হোৱাটো স্বাভাৱিক মানে এটো হেতু মেছেজৰ লগত খুন্দা খাব বা লস হ'ব তেনেকুৱা ৰিকনফিগাৰেশন ডিফিকাল্ট যদি ৰিকনফিগাৰ কৰিব লাগে মানে ধৰিলা আৰু কেটামান সিস্টেম এড কৰিব লাগে বা কেটামান সিস্টেম নাইকিয়া কৰিব লাগে তেতিয়াও ডিফিকাল্ট হয় attenuation loss of signal মানে কি যেতিয়া কলিশন হলে obviously data loss হয় বা মেইন কেবল ডালত বহুত বেছি ট্ৰাফিক আছে ট্ৰাফিক থাকিলে কি হ'ব সিগন্যাল বিলাক লস হৈ যাব হয় না টাইমত নেপাবগে তো তেনেকুৱা হয় তোমালোকৰ এক্সামত কেতিয়াবা গুটেই টপোলজি কিটা বিষয় লিখিবলৈ আহিব পাৰে বা দুটা টপোলজি দিব পাৰে আৰু হিয়তৰ মাজৰ ডিফাৰেন্স বিলাক লিখিব লগিয়া হ'ব পাৰে বা কেতিয়াবা এডভান্টেজ আৰু ডিসএডভান্টেজ দিব পাৰে এইটোৱে আছিল আমাৰ বাস টপোলজি এতিয়া আমি চাও ৰিং টপোলজি এতিয়া যিকোনো টপোলজিতে পঢ়াৰ আগতে ডায়াগ্ৰামটো খুব ইম্পৰ্টেন্ট ডায়াগ্ৰামটো মনত ৰাখিলে তোমালোকে বাকিখিনি গুটেইখিনি লিখি দিব পাৰিবা সো ৰিং টপোলজি মানে কি আমি চাই লওঁ All network devices are connected sequentially to a backbone as in bus topology, except the backbone ends at the starting node, forming a ring. এটি কি হয় বাস টপোলজিৰ নিচিনা একেই সিস্টেম বিলাক এডাল কেবলত কানেক্টেড হৈ থাকে কিন্তু ইয়াত কি হয় স্টার্টিং আৰু এন্ডিং পয়েন্টটো একেটাই মানে স্টার্টিং টু গৈ পিনে এন্ডিংত লাগি থাকে এটা সার্কেল টাইপ হৈ যায় এটা ৰিং টাইপ হৈ যায় নহয় জানো সো হেতু কাৰণে ইয়াক কি কোৱা হয় ৰিং টপোলজি বুলি কোৱা হয়
The node that receives the message from the previous computer will retransmit to the next node. এতিয়া ফ্ল' অফ মেছেজটো কেনেকৈ দিয়া আছে চোৱা কাৰ চিণ্ডালত দিয়া আছে ক্লকৱাইজ ডাইৰেকশ্যনত ঘড়ী কাটা যেনেকৈ ঘূৰে সেইটো মতে দিয়া আছে ফ্ল' অফ মেছেজটো ছাপ'জ কম্পিউটাৰ 1ৰ পৰা আমি মেছেজ এটা পঠাব লাগে কম্পিউটাৰ 3 বা কম্পিউটাৰ 4লৈ কম্পিউটাৰ 1এ কি কৰিব মেছেজটো ল'ব তাৰ লগত ডেষ্টিনেশ্যন এড্ৰেছটো লগাই দিব আৰু ট্ৰান্সমিট কৰি দিব পঠাই দিব কম্পিউটাৰ 2লৈ কম্পিউটাৰ 2এ চেক কৰি চাব তাৰ মেছেজটো হয় নেকি যদি নহয় তেতিয়া কি কৰিব ৰিট্ৰান্সমিট কৰি দিব আকৌ পঠাই দিব নেক্সট কোনটো কম্পিউটাৰলৈ পঠাব কম্পিউটাৰ 3লৈ তো কম্পিউটাৰ 3 চেক কৰি চাব যদি তাৰ হৈ ৰাখিব নহ'লে আকৌ ৰিট্ৰান্সমিট কৰি দিব কম্পিউটাৰ 4লৈ ঠিক আছে দ্য ডাটা ফ্ল'জ ইন ওৱান ডাইৰেকশ্যন ডেট ইজ ইট ইজ ইউনিডাইৰেকশ্যনেল মানে ডাটাটো অকল এটা ছাইডে ফ্ল' কৰে ডায়েগ্ৰামত দেখিছা ফ্ল' অফ মেছেজ বুলি এনেকৈ কাৰ চিনডাল দেখুওৱা হৈছে তো এইটো ক্লকৱাইজ ফ্ল' কৰে এনেকৈ তেতিয়া কি হয় যদি মাজত কোনোবা এটা ছিষ্টেম বেয়া হৈ যায় তেতিয়া মেছেজটো কেতিয়াও যাব নোৱাৰে বা নেটৱৰ্কটো হল্ট হৈ যায় ঠিক আছে তো এইটো কাৰণে এইটো বস্তু নাইকিয়া কৰিবৰ কাৰণে এই ডিসএডভান্টেজটো নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰোঁ দুডাল কেবল ইউজ কৰোঁ বা বাই ডাইৰেকশ্যনেল নেটৱৰ্ক এটা বনাই লওঁ কেনেকৈ হয় এই ডায়েগ্ৰামটোত চোৱা বাই ডাইৰেকশ্যনেল হোৱাৰ লগে লগে এডভান্টেজটো কি হৈ যায় যে মাজত যদি ছিষ্টেম এটা বেয়াও হৈ যায় তেতিয়া ইটো ছাইডৰ পৰা গৈ মেছেজটো ডেষ্টিনেশ্যন পাবগৈ আমি এডভান্টেজ আৰু ডিসএডভান্টেজকেইটা চাই লওঁ ৰিং টপ'লজিৰ এডভান্টেজ ল' কষ্ট দামটো কম হয় ৰিলায়েবল উইথ বাইডাইৰেকশ্যনেল কমিউনিকেশ্যন চেনেল যদি বাইডাইৰেকশ্যনেল হয় তেতিয়াহ'লে ৰিলায়েবল হয় মানে এটা বেয়া হ'লেও নেটৱৰ্কটোৰ ওপৰত প্ৰভাৱ নপৰে ডিসএডভান্টেজকেইটা কি কি ডিফিকাল্ট ট্ৰাবল শ্বুটিং কিবা ভুল হ'লে বা কিবা প্ৰব্লেম দিলে মানে সেইটো ঠিক কৰিবলৈ অকণমান দিগদাৰ হয় ৰিকনফিগাৰেশ্যন ডিফিকাল্ট নতুন ছিষ্টেম এটা এড কৰিব লাগে বা যদি নতুন এটা ছিষ্টেম যদি ডিলিট কৰিব লাগে তেতিয়া কি হ'ব আমাৰ গোটেই ছিষ্টেমবিলাক আপডেট কৰিব লাগিব এইটো কাৰণে ৰিকনফিগাৰেশ্যন ডিফিকাল্ট হয় ডিলে কিহৰ কাৰণে হয় কাৰণ যেতিয়া এটা ছিষ্টেমৰ পৰা আনটো ছিষ্টেমলৈ মেছেজ এটা পঠায় তেতিয়া মাজত থকা ছিষ্টেমবিলাকে চেক কৰি চাই সিহঁতৰ হয়নে নহয় আকৌ ৰিট্ৰান্সমিট কৰে হয় নহয় তো ৰিট্ৰান্সমিট কৰোঁতে এনেকৈ ডিলে হৈ যায় মানে দেৰি হৈ যায় দ্য ব্ৰেকডাউন ইন ওৱান ষ্টেচন লিডছ টু দ্য ফেইলিয়াৰ অফ দ্য অভাৰঅল নেটৱৰ্ক ইউনিডাইৰেকশ্যনেল ৰিং টপ'লজি আৰু ইউনিডাইৰেকশ্যনেল যদি ৰিং টপ'লজি হয় তেতিয়াহ'লে কি হ'ব মাজত যদি এটা ছিষ্টেম ব্ৰেক হৈ যায় তেতিয়া গোটেই নেটৱৰ্কটোৱে ব্ৰেক হৈ যায় বা গোটেই নেটৱৰ্কটোৱে কাম নাইকিয়া হৈ যায় এইটোৱে আছিল আমাৰ ৰিং টপ'লজি চবৰে ক্লিয়াৰ হৈছে চাগে এতিয়া আমি চাওঁ ষ্টাৰ টপ'লজি ডায়েগ্ৰামটো দেখি তৰাটো নিচিনা লাগিছেনে জিলিকি থকা এভৰি নোড ইজ কানেক্টেড টু দ্য চেণ্ট্ৰেল হাব ছুইচ অৰ এ চেণ্ট্ৰেল কম্পিউটাৰ এতিয়া কি কৈছে প্ৰত্যেকটো নোড এটা চেণ্ট্ৰেল হাব বা চেণ্ট্ৰেল ছুইচ বা চেণ্ট্ৰেল কম্পিউটাৰ এটাৰ লগত কানেক্টেড হৈ আছে আৰু এইটোৰ ডিজাইনটো কেনেকুৱা লাগিছে তৰা নিচিনা লাগিছে The central computer is known as the server and the peripheral devices attached to the server are called as clients আৰু এই মাজত যে যিটো ছিষ্টেম আছে সেইটোক কি কোৱা হয় ছাৰ্ভাৰ বুলি কোৱা হয় আৰু ছাইডত যিবিলাক ছিষ্টেম সেইটোৰ লগত কানেক্টেড হৈ আছে এইবিলাকক কোৱা হয় ক্লায়েণ্টছ এতিয়া যদি কিবা মেছেজ এটা কম্পিউটাৰ এৰ পৰা কম্পিউটাৰ বিলে যিকোনো এটা কম্পিউটাৰৰ পৰা বেলেগ এটা কম্পিউটাৰলৈ পঠাব লাগে তেতিয়া কি কৰিব মাজৰ এই ছাৰ্ভাৰটো বা মাজৰ হাবটোৱেদি আহিব এতিয়া হাবটো যদি বেয়া হৈ যায় কেতিয়াবা গোটেই নেটৱৰ্কটো বেয়া হৈ যাব কিন্তু এটা যদি ছিষ্টেম কোনো বেয়া হৈ যায় তেতিয়া নেটৱৰ্কটোত একো প্ৰভাৱ নপৰে ঠিক আছে চ' এইখিনি হ'ল ষ্টাৰ টপ'লজি ইয়াৰ এডভান্টেজ আৰু ডিসএডভান্টেজকেইটা আমি এতিয়া চাই লওঁ এডভান্টেজেছ এফিচিয়েণ্ট ট্ৰাবল শ্বুটিং নেটৱৰ্ক কণ্ট্ৰল ইজিলি এক্সপাণ্ডেবল কষ্ট ইফেক্টিভ এফিচিয়েণ্ট ট্ৰাবল শ্বুটিং মানে কিবা যদি বেয়া হয় প্ৰব্লেম ওলায় তেতিয়া ট্ৰাবল শ্বুট কৰিবলৈ সহজ হয় ইয়াত আগৰকেইটাত আমাৰ কি আছিলে ট্ৰাবল শ্বুট কৰিবলৈ টান আছিলে নেটৱৰ্ক কণ্ট্ৰল নেটৱৰ্কটো কণ্ট্ৰলত থাকে মানে মেইন হাবটোৱে যিহেতু গোটেইখিনি কণ্ট্ৰলত থাকে চ' নেটৱৰ্কটো কণ্ট্ৰলত থাকে ইজিলি এক্সপাণ্ডেবল যদি আমি নতুনকৈ এটা ছিষ্টেম লগাব বিচাৰোঁ জাষ্ট সেই হাবটোৰ লগত এটা কানেক্ট কৰিলেই হ'ল বাকীখিনি একো চেঞ্জ কৰিব নালাগে কষ্ট ইফেক্টিভ সেইটো কাৰণে এইবিলাক যিহেতু কৰিব নালাগে তো এইটো কষ্ট ইফেক্টিভ হয় ঢেৰ কেৱল বেছি কেৱল নালাগে ইয়াত ষ্টাৰ টপ'লজিত মেইন ডিসএডভান্টেজটো হ'ল চেণ্ট্ৰেল পইণ্ট অফ ফেইলিয়াৰ মানে যদি হাবটো বেয়া হৈ যায় গোটেই নেটৱৰ্কটো বেয়া হৈ যাব এতিয়া আমি আহোঁ ট্ৰি টপ'লজিলৈ দুটা পিকচাৰ চাগে দেখিছা গছ দুজোপা আছে এজোপা চিধাকৈ আৰু এজোপা উল্টাকৈ আমাক এই উল্টা গছজোপা লাগে আচলতে ইয়াত কি হয় এটা ৰুট নোট থাকে আৰু ৰুট নোটটোৰ পৰা দুটা বা তিনিটা বা যেইটা হওক আমাৰ চাব নোট ওলাই আহে আৰু সেই চাব নোটকেইটাৰ পৰা আকৌ তেনেকুৱা চাব নোট কেইটামান ওলাই আহে তো এনেকৈ হ'লে মানে উল্টা কৰি থৈ দিয়া এজোপা গছৰ নিচিনা লাগে সেইটো কাৰণে ইয়াক ট্ৰি টপ'লজি বুলি কোৱা হয় ইয়াৰ এডভান্টেজকেইটা হ'ল ছাপৰ্ট ফৰ ব্ৰডবেণ্ড ট্ৰেন্সমিশ্যন ট্ৰি টপ'লজিয়ে ব্ৰডবেণ্ড ট্ৰেন্সমিশ্যন ছাপৰ্ট কৰে ইজিলি এক্সপাণ্ডেবল এক্সপাণ্ড কৰি গৈ থাকিব পাৰোঁ আমি তলত যিকেইটা নোট আছে চাব নোট সেই চাব নোটকেইটাত আৰু দুটা নোট লগাই দিব পাৰোঁ ইজিলি মেনেজেবল মেনেজ কৰিব পাৰি সহজে এৰৰ ডিটেকশ্যনটো সহজ হয় ডিসএডভান্টেজকেইটা হ'ল হাই কষ্ট ৰিকনফিগাৰেশ্যন ডিফিকাল্ট প্ৰথমতে এই ট্ৰি টপ'লজিটো বনাওঁতে কষ্টটো বেছি যায় খৰচটো বেছি হয় ৰিকনফিগাৰেশ্যন কৰোঁতে ডিফিকাল্ট হয় ঠিক আছে
এতিয়া আমি মেছ টপ'লজিলৈ আহোঁ Systems are interconnected with each other through various redundant connections. এতিয়া ইয়াত ডায়াগ্ৰামটোত চালে গম পাবা এটা ছিষ্টেমৰ পৰা বেলেগ এটা ছিষ্টেমলৈ কেইবাটাও ৰাস্তা আছে সেইটো কাৰণে কি কৈছে ৰিডাণ্ডেণ্ট কানেকশ্যন আছে আৰু এইটো কেতিয়া ইউজ হয় যেতিয়া মেছ টপ'লজি ইজ মেইনলি ইউজড ফৰ ৱেন ইমপ্লিমেণ্টেশ্যন ৱেৰ কমিউনিকেশ্যন ফেইলিয়াৰ্ছ আৰ এ ক্ৰিটিকেল কনচাৰ্ণ যেতিয়া কমিউনিকেশ্যন ফেইলিয়াৰ হ'লে নহ'বই তেনেকুৱা ক্ষেত্ৰত আমি মেছ টপ'লজি ইউজ কৰোঁ ইয়াত কিছুমান এডভান্টেজ আৰু ডিছএডভান্টেজ আছে সেইখিনিও আমি চাই ল'ম এতিয়া এডভান্টেজ ৰিলায়েবল কিহৰ কাৰণে কাৰণ এটা কানেক্ট চাই গ'লেও বেলেগ এটা কানেকশ্যনৰ থ্ৰুৱেদি মেছেজটো গৈ পাবগৈ ডেষ্টিনেশ্যনত ফাষ্টাৰ কমিউনিকেশ্যনটো ফাষ্ট হয় কাৰণ লাইন কেইবাটাও থাকে ইজিয়াৰ ৰিকনফিগাৰেশ্যনটো সহজ হয় কাৰণ এটা ছাইডে থাকি তো বেলেগ এটা ছাইডে লগাই দিলে হ'ল ডিছএডভান্টেজেছ কষ্টলি হয় কাৰণ কেবল ধেৰ ইউজ কৰিব লাগে ডিফিকাল্ট টু মেইনটেইন এণ্ড মেনেজ আৰু মেইনটেইন কৰিবৰ কাৰণে অকণমান অসুবিধা হয় কাৰণ কানেকশ্যনছ ধেৰ থাকে ল' এফিচিয়েঞ্চি ডিউ টু ৰিডাণ্ডেণ্ট কানেকশ্যন মানে কানেকশ্যন এগালমান থকাৰ কাৰণে নেটৱৰ্ক যিটো এফিচিয়েঞ্চি সেইটো কম হয় এতিয়া আহোঁ আমি হাইব্ৰিড টপ'লজিলৈ দ্য কম্বিনেশ্যন অফ টু অৰ মোৰ ডিফাৰেণ্ট টপ'লজিছ ইজ ন'ন এজ হাইব্ৰিড টপ'লজি এতিয়া এই টপ'লজিবিলাকত আমাৰ ডায়েগ্ৰামটো খুব ইম্পৰ্টেণ্ট চ' ডায়েগ্ৰামটো তোমালোকে ভালকৈ চাই ল'বা ডায়েগ্ৰামটো মনত থাকিলেই গোটেইখিনি বুজি পাবা আৰু লিখিব পাৰিবা The combinations of two or more different topologies is known as hybrid topology. এটা কি হয় দুটা বা তাতকৈ বেছি টপ'লজি যদি একেলগ হৈ থাকে তাকে কি কোৱা হয় হাইব্ৰিড টপ'লজি বুলি কোৱা হয় ই ৰিলায়েবল হয় স্কেলেবল হয় ফ্লেক্সিবল হয় ইফেক্টিভ ইন পাৰফৰ্মেঞ্চ হয় হয়নে চ' গোটেইকেইটা বস্তুৱে যিহেতু আছে চ' ই ৰিলায়েবল হ'ব ফ্লেক্সিবলো হ'ব ইফেক্টিভো হ'ব স্কেলেবলো হ'ব বঢ়াই নি থাকিব পাৰিব ডিছএডভান্টেজ কেইটা হ'ল কমপ্লেক্স ডিজাইন যিহেতু কেইবাটাও আমাৰ বেলেগ টপ'লজি একেলগ হৈ কাম কৰি আছে চ' ডিজাইনটো বহুত কমপ্লেক্স হ'ব কষ্টলি হাব এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ যিহেতু আমাৰ ডিজাইনটো কমপ্লেক্স হয় চ' হাব যিটো লাগে আমাক সেইটো বেছি পাৱাৰফুল লাগিব আৰু সেইটো কাৰণে কষ্টলি হ'ব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰটো সেইটো কাৰণে কষ্টলি হ'ব চ' এইখিনিয়ে আছিল আমাৰ ডিফাৰেণ্ট টাইপছ অফ টপ'লজি আশা কৰোঁ সকলোৱে এইখিনি বুজি পাইছা থেংক ইউ